আজি আমাৰ ঘৰলৈ আলহী আহিছে ইটানগৰৰ পৰা সন্ধিয়াৰ সময়ত তেওঁলোকে আহি পাব সেইকাৰণে ভাবিলোঁ দিন দুপৰতে তেওঁলোকক খোৱাবৰ বাবে মাছ কেইটামান চাপৰি ফালৰ পৰা ধৰি আনোগে বহুদিনেই হ'ল মাছলৈ যোৱা নাই আৰু আজি মামাই ৰাতিপুৱাই ফোন কৰিলে যে ভাগিন মাছলৈ ওলাইছোঁ তই যাওঁ যদি বল মাছ বুলি ক'লে আৰু মই ৰৈ থাকিব নোৱাৰোঁ খৰধৰকৈ ধান কাটিবলৈ যোৱা মানুহজনীয়ে ধান কটা কেঞ্চেল কৰি এতিয়া মাছলৈ যাবলৈ ভাত ঠিক কৰিছোঁ আমি ভাত পানী খাই বৈ আজৰিয়ে হ'লোঁ যিহেতু মাছলৈ গ'লে দিনটো লাগিব সেইকাৰণে আকৌ নতুনকৈ কুকাৰ ভাত বনাই এয়া ভীমকলৰ কলপাতত বান্ধি লৈছোঁ টিফিনত ভাত নিব পাৰোঁ কিন্তু খাই ভাল নালাগে কলপাতত নিলে ভাতমুঠি তাত খায়ে বেছি ভাল লাগিব ভাত আমি দুয়োটাই যিমান খাওঁ তাতোতকৈ অধিকে ভাত ভৰাই লৈছোঁ কাৰণ কোনোবাই যদি টিফিনত ভাত লৈও যায় তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব কাৰণ টিফিনত ভাত কমকৈ ধৰে পাতত ভাত সৰহকৈ ধৰিছে আৰু এইদৰে মিলাপ্ৰীতি কৰি ভাতমুঠি খাই তাত বৰকৈ ভাল লাগিব বান্ধি ল'বৰ কাৰণে যিহেতু ৰছী এডাল আকৌ বিচাৰি থাকিবৰ কাৰণে মন নগ'ল সেইকাৰণে এইদৰে পলথিন এটাত ধুনীয়াকৈ হেঁচা দি দুইখন পাত এনেকৈ ভৰালোঁ লগতে নিমখ জলকীয়া আৰু পিঁয়াজ এইখিনি বস্তু এটা পলিথিনত একেলগে ভৰাইছোঁ আৰু গোটেই ভাতৰ মোনাবিলাক প্ৰত্যেকে একেলগে থয় সেইকাৰণে এইদৰে থৈছোঁ আৰু এটা মোনাত কাপোৰ কানিখিনি ভৰাই লৈছোঁ যিহেতু আমাৰ কাপোৰ লাগিব পিন্ধি যাওঁতে এযোৰ সলাওঁতে এযোৰ আকৌ মাছ ধৰিবৰ কাৰণে এযোৰ গোটেই কাপোৰখিনি এটা মোনাত আৰু ভাত পানী নিমখ জলকীয়া এটা মোনাত গোটেই বস্তুখিনি ল'লোঁ কিন্তু এতিয়া পাহৰি গৈছিলোঁ মিঠাতেল যিহেতু আমি নদীত মাছ ধৰিব যোৱা নাই খাল বিলত মাছ ধৰিব গৈছোঁ ডাঙৰ ডাঙৰ পুৰণি খালবিলাক আছে তাতে মাছ ধৰিম হাত ভৰিবোৰ খজুৱাব সেইকাৰণে মিঠাতেল অকণমান লগাই দিলে ভাল লাগিব বুলি মিঠাতেলো ভৰালোঁ জাকৈ এখন নিব নোৱাৰোঁ কাৰণ আমাৰ ঘৰৰ পৰা সেই চাপৰিখন বহুত বেছি দূৰ আমি চাপৰিতহে মাছ মাৰিব যাব ওলাইছোঁ নতুন আঁঠুৱা এখনকে লৈ লৈছোঁ উপায়টো নাই আঁঠুৱা ল'বই লাগিব এইখন আঁঠুৱা লৈ লৈছোঁ ইফালে কৰিছোঁ সিফালে কৰিছোঁ সময় যে ইমান স্পীডত গুচি গৈছে ল'ৰাকো স্কুলত যাব লাগে তাকো খুৱাই বুৱাই পঠাই খৰধৰকৈ খিৰিকী আৰু দৰ্জাখিনি মাৰি লৈছোঁ আৰু আঁঠুৱাখন এতিয়া ভৰাই লৈছোঁ মাছ পাওঁ বা নেপাওঁ কিন্তু খালৈটো নিবই লাগিব নহয়নে সেইকাৰণে খুৰীহঁতৰ ঘৰৰ পৰা খালৈটো আনি ল'লোঁ গোটেই বয় বস্তুখিনি এইদৰে এতিয়া ভৰাই মেলি এইখিনি এতিয়া দৰ্জামুখত থ'ব লাগিব আৰু যদি কিবা পাহৰি গৈছোঁ সেই বস্তুখিনি ভৰাই ল'ব লাগিব কাৰণ আটাইতকৈ ডাঙৰ বস্তুৱে পাহৰি গৈছোঁ মোৰ কাৰণে পাণ আৰু তামোল আমি অকলে আজি মাছলৈ নাযাওঁ আমাৰ ঘৰৰ ওচৰৰ আমাৰ মামাহঁতো যাব আৰু মামাই ফোন কৰিলে সেইকাৰণে এতিয়া মামাহঁত আমাৰ সেই মেইন ৰাস্তাইদিয়ে যাব আমাৰ গাঁৱৰ মাজেদি আমিও এতিয়া খৰধৰকৈ জপনা বন্ধ কৰি বস্তুখিনি ইয়াতে ভৰাই লৈছোঁ তেনেহ'লে আৰু এতিয়া ঘৰৰ পৰা ওলাওঁ খালৈটো থ'বৰ কাৰণে ঠাই নোপোৱাৰ বাবে বাইকৰ হেণ্ডেলডালতে লগাই দিলোঁ আৰু আমি এতিয়া আহি পাই গ'লোহি চাপৰি নোপোৱাৰ আগতে আমি এখন নদী পাৰ হ'ব লাগিব যদি আমি আমাৰ মেইন ৰাস্তাই যাওঁ তেতিয়া বহুত দূৰ হৈ যায় সেইকাৰণে আমি শ্বৰ্টকাট দি আহিলোঁ আৰু এয়া হৈছে কুন্দিল নদীৰ বালিচৰ যেতিয়া বানপানী হয় এই ঠাইখিনি পানীৰে ভৰপূৰ হৈ যায় আহিবলৈ যাবলৈ ভয় লাগে আৰু যেতিয়া খৰালি হৈ যায় এই ঠাইখিনি সঁচাকৈ আচৰিত ধুনীয়া আৰু মনোমোহা হৈ যায় এতিয়া দুদিনমানৰ পাছত এই ঠাইখিনিত মানুহে দূৰ দূৰণিৰ পৰা পিকনিক খাবৰ কাৰণে আহিব কাৰণ চাৰিওফালে বালিচৰ আৰু নদী কাষৰীয়া ঠাই এটা সুন্দৰ পৰিৱেশ ইয়াত পোৱা যায় ইমান কষ্টৰে মানুহজনে যেনে তেনে গুচি গ'ল কিন্তু মামা যাবও নোৱাৰিলে চাৰিওফালে এপাক চাওকচোন দেখি সঁচাকৈ ভাল লাগিব এটা আছে ধুনীয়াকৈ ঘৰ এই ঘৰটোতে যিজন নাৱৰীয়াই নাও চলায় গোটেই দিনটো তেওঁ ইয়াতে ভাত পানী খাই খন্তেক সময়ৰ কাৰণে ইয়াতে জিৰণি লয় প্ৰত্যেক বছৰে বেলেগ বেলেগকৈ এজন নাৱৰীয়া হয় আৰু এইবাৰ কিন্তু এজন বেলেগ নাৱৰীয়া আৰু আজি প্ৰথমবাৰৰ কাৰণে সেইখন নাৱত উঠিবলৈ লৈছোঁ